আজিলৈকে কোনো এটা জেগাতে সব জেগাতে মাৰ কথা কয়, সব জেগাতে মা কিন্তু মই মাৰ কথা বেয়াকে নকওঁ, কিন্তু কোনোবা এটাই কাৰোবাৰ দেউতাক এবাৰ সাবটি লৈছেনে যে সেইজন মানুহে কেনেকে আছে, মানে কিমান কোনোবাই সুধিছেনে দেউতা আপুনি ভাত খালেনে দিনটোত এবাৰ, কোনোবাই সাবটি চাইছেনে আজিলৈকে? আৰু বহুত কেইটা চাগে দেউতাক মাতো নিদিয়ে, কোনোবাই বাইক লাগে, কোনোবাই মোবাইল লাগে, কোনোবাই বাহিৰত যাব লাগে, পইচা লাগে, কিন্তু একচুৱেল মিনিংটো সেইটো নহয় যে দেউতা বাইক আৰু মোবাইল দিলেহে দেউতা বুলি। দেউতা এটা হৈ গ'ল স্বাভিমান। মোৰ কাৰণে মইতো ৰাতিপুৱা গধূলি এটা কথাই মাইণ্ডত আহি থাকে যে দেউতাক কেনেকৈ ভালকৈ, মানে তেওঁকতো জীয়াই নাথাকিলেই, চ' মই তেখেতৰ স্মৃতি লৈ পিনি, মানে এজন ল'ৰা যেতিয়া দেউতা ঢুকাই যায় তেতিয়া গোটেই স্মৃতি লৈ পিনি জীয়া হৈ থাকিব লাগে মানে, আৰু সেই স্মৃতিটো আপুনি নমৰা কাললৈ লৈ যাব লাগিব। আৰু যেতিয়া দেউতা ঢুকাইছিলে I was fully shocked. মই আপোনাৰ ডিষ্ট্ৰিক্টৰ পৰা বাহিৰত আছিলোঁ, দেন I think around 3 or 2 PM या 3 PM সেনেকুৱা ঢুকাইছিল, 2:30 এনেকুৱাত, and it was very bad for my entire career, মানে এনেকুৱা বেয়া মই জীৱনত দেখা নাই, স্পেচিয়েলি 2021 December month, 2nd December. It's I think Thursday, and it's killed me. আপোনাৰ যদি দেউতা আছে ৰেচপেক্ট কৰক, ভালকৈ ব্যৱহাৰ কৰক, ভাত খালে নাই সোধক, নাইবা জীয়াই থকাৰ দেউতা হয় বাইক কিনি দিছে, মোক বাইক লাগে পাপা, ডাঙৰ ডাঙৰ বাইক কিনি দিব, কিন্তু ইটছ নট, সেইটো কেতিয়াও মানে তেখেতক আপুনি আঘাত দি পিনি বাইক এটা ল'ব পাৰি, তেখেতক আপুনি আঘাত দি পিনি এটা ডাঙৰ বাইক স্কুটি কিবা এটা এক্সাইটেড ল'ব পাৰি গাড়ী, তেখেতক আঘাত দি আপুনি সুখেৰে থাকিব নোৱাৰি।